Hello everyone, welcome back to our channel. আজি আমি ডিসকাস কৰিম যেটো আমি 2000 প্লাস জিকে এমসিকিউ সিরিজ স্টার্ট কৰিছিলো তাৰে আজি 50 নম্বৰ পাৰ্টটো হ'বলৈ গৈ আছে। অলৰেডি 500 প্লাস এমসিকিউ হৈ গৈছে। আপুনি যদি এতিয়ালৈকে চোৱা নাই তেন্তে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব পাৰিব। আৰু ভিডিওটো স্টার্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব। আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে তেন্তে ফেসবুক পেজটো ফলো কৰি ল'ব। সো তেনেহ'লে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো স্টাৰ্ট কৰিছো। আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে দা প্ৰপ'জড ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ব্ৰিজ ফ্ৰম ফুলবাৰী মেঘালয় উইল কানেক্ট হুইচ ডিস্ট্ৰিক্ট অফ আসাম ডাইৰেক্টলি। ফুলবাৰী মেঘালয়ৰ পৰা প্ৰস্তাৱিত ভাৰতৰ দীঘলীয়া নদী দলঙে অসমৰ কোনখন জিলাক পোনপটীয়াকৈ সংযোগ কৰিব। এটা অপচন কেইটা আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি ধুবুৰী। ফুলবাৰী মেঘালয়ৰ পৰা প্ৰস্তাৱিত ভাৰতৰ দীঘলীয়া নদী দলঙে অসমৰ ধুবুৰী জিলাক পোনপটীয়াকৈ সংযোগ কৰিব। নেক্সট কুৱেশ্যন, এ টিম অফ সাইণ্টিষ্ট লিড বাই বিনয় কুমাৰ শইকীয়া এণ্ড টংকেশ্বৰ ফ্ৰম আছাৰ ডেভেলপ ডেছ টু ডিটেক্ট কেঞ্চাৰ চেল। অসমৰ বিনয় কুমাৰ শইকীয়া আৰু টংকেশ্বৰৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে কৰ্কট কোষ ধৰা পেলাবলৈ ডেছ প্ৰস্তুত কৰিছিল। ইয়াত অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ বায়'মেডিকেল ডট ফ্ৰম কইল, কয়লাৰ পৰা জৈৱ চিকিৎসা বিন্দু। অসমৰ বিনয় কুমাৰ শইকীয়া আৰু টংকেশ্বৰৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে কৰ্কট কোষ ধৰা পেলাবলৈ কয়লাৰ পৰা জৈৱ চিকিৎসা বিন্দু প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং টেম্পলছ ডু নট হেভ এ পণ্ড ফৰ টাৰ্টেলছ ইন ইটছ কমপ্লেক্স। তলৰ কোনটো মন্দিৰৰ কমপ্লেক্সত কচ্ছপৰ বাবে পুখুৰী নাই। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি বশিষ্ঠ মন্দিৰ গুৱাহাটী। গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ কমপ্লেক্সত কচ্ছপৰ বাবে কোনো ধৰণৰ পুখুৰী নাই। নেক্সট কুৱেশ্যন, ৱৰ্ল্ডছ লাৰ্জেষ্ট শিৱলিংগ ইজ কনষ্ট্ৰাক্টেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আছাম। বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ অসমৰ কোনখন জিলাত নিৰ্মাণ কৰা হৈছে। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি নগাঁও। বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ অসমৰ নগাঁও জিলাত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, হু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড 2020 ফৰ দ্য শ্বৰ্ট ষ্টৰিজ ইন দ্য এছামিজ লেংগুৱেজ। অসমীয়া ভাষাৰ চুটিগল্পৰ বাবে কোনে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা 2020। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি অপূৰ্ব কুমাৰ শইকীয়া। অপূৰ্ব কুমাৰ শইকীয়াই 2020 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অসমীয়া ভাষাৰ চুটিগল্পৰ বাবে। নেক্সট কুৱেশ্যন, হু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড 2020 ফৰ দ্য শ্বৰ্ট ষ্টৰিজ ইন দ্য বড়ো লেংগুৱেজ। কোনে বড়ো ভাষাৰ চুটিগল্পৰ বাবে সাহিত্য একাডেমী বঁটা 2020 লাভ কৰিছিল। এটা অপচন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ধৰণীধৰ ৱাৰী। ধৰণীধৰ ৱাৰীয়ে বড়ো ভাষাৰ চুটিগল্পৰ বাবে সাহিত্য একাডেমী 2020 বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ফিল্ম was at the honor of the best Assamese film in the 67 National Film Award for the year 2019। কোনখন ছবিয়ে 2019 বৰ্ষৰ 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি ৰণুৱা যি কেতিয়াও আত্মসমৰ্পণ নকৰে। এইটো ছবিৰ কাৰণে 2019 বৰ্ষৰ 67 সংখ্যক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। নেক্সট কুৱেশ্যন, টোটাল নাম্বাৰ অফ ST কনষ্টিটুৱেঞ্চি ইন আছাম এছেম্বলি ইলেকশ্যন ইজ। অসম বিধানসভা নিৰ্বাচনত ST সমষ্টিৰ মুঠ সংখ্যা হ'ল ডেছ। ইয়াত অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন চি 16। অসম বিধানসভা নিৰ্বাচনৰ ST সমষ্টিৰ মুঠ সংখ্যা হৈছে 16টা, সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, টোটাল নাম্বাৰ অফ SC কনষ্টিটুৱেঞ্চি ইন আছাম এছেম্বলি ইলেকশ্যন ইজ। অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতি সমষ্টিৰ মুঠ সংখ্যা হ'ল ডেছ। এটাও অপচন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি 9টা। অসম বিধানসভা নিৰ্বাচিত অনুসূচিত জাতি সমষ্টিৰ মুঠ সংখ্যা হৈছে 9টা। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন যুৱ পুৰস্কাৰ বাই সাহিত্য একাডেমী। সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কোন। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ অৰিন্দম বৰকটকী। অৰিন্দম বৰকটকী হৈছে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছামিজ টু উইন বাল সাহিত্য পুৰস্কাৰ বাই সাহিত্য একাডেমী ইজ। সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ বিজয়ী প্ৰথম অসমীয়া হৈছে ডেছ। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি গগন চন্দ্ৰ অধিকাৰী। সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ বিজয়ী প্ৰথম অসমীয়া হৈছে গগন চন্দ্ৰ অধিকাৰী। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন দ্য সাহিত্য একাডেমী ট্ৰান্সলেশ্যন প্ৰাইজ।
সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াতে অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি নৰেন্দ্ৰনাথ শৰ্মা সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে নৰেন্দ্ৰনাথ শৰ্মা নেক্সট কুৱেশ্যন হুইচ সত্ৰাধিকাৰ হেড ৰাইটেন দ্য বুক সত্ৰীয়া সংস্কৃতি স্বৰ্ণৰেখা সত্ৰীয়া সংস্কৃতি স্বৰ্ণৰেখা পুথিখন কোনজন সত্ৰাধিকাৰে লিখিছিল ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি নাৰায়ণ চন্দ্ৰ গোস্বামী সকলোৱে মনত ৰাখিব সত্ৰীয়া সাংস্কৃতিক স্বৰ্ণৰেখা পুথিখন নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে লিখিছিল নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট টি প্লান্টেশ্যন কোম্পানী ইন দ্য ৱৰ্ল্ড কোনটো পৃথিৱীৰ প্ৰথম চাহ বাগিচা কোম্পানী ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি আসাম কোম্পানী অসম কোম্পানী পৃথিৱীৰ প্ৰথম চাহ বাগিচা কোম্পানী হৈছে অসম কোম্পানী Next question, the first English tea garden was established in প্ৰথম ইংৰাজী চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল ডেছত এটা অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চাবুৱা প্ৰথম ইংৰাজী চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল চাবুৱাত Next question, which one is the easternmost city of Assam out of the following given in the option বিকল্পত দিয়া তলত দিয়া কেইটাৰ ভিতৰত কোনখন অসমৰ পূবতম চহৰ ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি তিনিচুকীয়া হৈছে অসমৰ পূবতম চহৰ নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ অফ মাজুলী ডিষ্ট্ৰিক্ট কোনটো মাজুলী জিলাৰ জিলা সদৰ ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি গড়মূৰ হৈছে মাজুলী জিলাৰ জিলা সদৰ Next question, the Kamakhya temple is surrounded by individual temples dedicated to the Mahabiddas. Kamakhya মন্দিৰৰ চাৰিওফালে মহাবিদ্যাৰ বাবে নিবেদিত ব্যক্তিগত কেইটা মন্দিৰ আছে ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন সি 10টা কামাখ্যা মন্দিৰৰ চাৰিওফালে মহাবিদ্যাৰ বাবে নিবেদিত ব্যক্তিগত 10টা মন্দিৰ আছে Next question, the Navagraha temple is located in নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন দ্য ষ্টেট সং অফ আসাম অ মোৰ আপোনাৰ দেশ ইজ এটুনেড বাই অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশৰ সুৰ দিয়ে ইয়াতে অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি কমলা প্ৰসাদ আগৰৱালাই অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশৰ সুৰ দিয়ে Next question, which one recognized as the state tree of Assam? কাক অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি দিলে ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো সকলোৱে জানে চাগে এইটো হ'ব অপশ্যন এ হলং অসমৰ ৰাজ্যিক বৃক্ষ হিচাপে হলঙক স্বীকৃতি দিয়ে Next question, in which year বক্তিয়াৰ খিলজী attacked Assam? কোনটো বছৰত বক্তিয়াৰ খিলজীয়ে অসমক আক্ৰমণ কৰিছিল ইয়াতে অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন বি 1206 চনত বক্তিয়াৰ খিলজীয়ে অসমক আক্ৰমণ কৰিছিল Next question, which rock inscription mentioned the attacks of বক্তিয়াৰ খিলজী in Assam? কোনটো শিলালিপিত অসমত বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ কথা উল্লেখ আছিল এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি কনাই বৰ্ষিবোৱা শিলালিপিত অসমত বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ কথা উল্লেখ আছিল Next question, the Saraighat bridge was first opened to public in the year. Saraighat দলংখন কোন চনত প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন সি 1962 চনত প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল সৰাইঘাটৰ দলংখন Next question, after independence, election to the Assam Legislative Assembly were first held on স্বাধীনতাৰ পিছত প্ৰথমে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াতে অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 27 মাৰ্চ 1952 1952 চনৰ 27 মাৰ্চ তাৰিখে স্বাধীনতাৰ পিছতে প্ৰথম অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল Next question, total number of development councils in Assam is অসমত মুঠ উন্নয়ন পৰিষদৰ সংখ্যা হৈছে ডেছ এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি 33 অসমত মুঠ উন্নয়ন পৰিষদৰ সংখ্যা হ'ল 33টা Next question, total number of statutory autonomous council in Assam is অসমত বিধিগত স্বায়ত্তশাসিত পৰিষদৰ মুঠ সংখ্যা হ'ল ডেছ ইয়াতে অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 6টা অসমত বিধিগত স্বায়ত্তশাসিত পৰিষদৰ সংখ্যা হৈছে 6টা
Next question, how many members can be mentioned by the Governor of Assam in BTC Legislative Assembly? BTC Borderland Territorial Council বিধানসভাত অসমৰ ৰাজ্যপালে কিমানটা সদস্যক মনোনীত কৰিব পাৰে? ইয়াতে অপশ্যন দি আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 6টা। BTC Borderland Territorial Council বিধানসভাত অসমৰ ৰাজ্যপালে 6টা সদস্যক মনোনীত কৰিব পাৰে। Next question, how many districts is under Borderland Territorial Region? Borderland Territorial Regionৰ অধীনত কিমানটা জিলা আছে? ইয়াতে অপশ্যন দি আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 5টা। Borderland Territorial Regionৰ অধীনত 5টা জিলা আছে। সেই জিলাসমূহ হ'ল কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এণ্ড তামুলপুৰ। Next question, Bamboo Technology Park is located in বাহু প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত? ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ছয়গাঁও। বাহু প্ৰযুক্তি উদ্যানখন ছয়গাঁৱত অৱস্থিত। Next question, অজন্তা নেওগ is the first women minister of Assam. অসমৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী অজন্তা নেওগৰ মন্ত্ৰী পদ কি? এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি ফাইনেন্স। অসমৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী অজন্তা নেওগৰ মন্ত্ৰী পদ হৈছে ফাইনেন্স বা বিত্তীয়। Next question, who is elected as the Speaker of the 15th Assam Legislative Assembly in the year 2021? 2021 চনৰ 15 সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কোন নিৰ্বাচিত হয়? ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰীয়ে 2021 চনত 15 সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। Next question, who was the founder of the Matok Kingdom in Assam? অসমত মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি সৰ্বানন্দ সিংহ। সৰ্বানন্দ সিংহ হৈছে অসমৰ মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক। Next question, which one was the capital of Matok Kingdom? মটক ৰাজ্যৰ ৰাজধানী কি আছিল? এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ বেংমাৰা। বেংমাৰা আছিল মটক ৰাজ্যৰ ৰাজধানী। Next question, how many women candidates are elected in the 2021 Assam Assembly election? 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত কিমানগৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হয়? এটা অপশ্যন দিয়া আছে, কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 6। 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত 6গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হয়। Next question, how many agroclimatic zones are in Assam? অসমত কিমান কৃষি জলবায়ু অঞ্চল আছে? এটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 6। অসমত 6টা কৃষি জলবায়ু অঞ্চল আছে। Next question, what is the percentage of population that lives in rural areas of Assam? অসমৰ গ্ৰাম্য অঞ্চলত বাস কৰা জনসংখ্যাৰ শতকৰা হাৰ কিমান? এটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি 86%। অসমৰ গ্ৰাম্য অঞ্চলত বাস কৰা জনসংখ্যাৰ শতকৰা হাৰ হৈছে 86%। সো আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব, আৰু এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ফেচবুকৰ পৰা চাই থাকিলে পেজটো ফ'ল' কৰি ল'ব। সো আৰু আপুনি যদি আগৰ পাৰ্টকেইটা চোৱা নাই, ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।